ইয়াতে যিখিনি খিলঞ্জীয়া মানুহখিনি আছে বহুদিনৰ বহুত সমস্যা আছে আৰু মই জিলা প্ৰেচিডেণ্ট হৈ থকাৰ পিছত গম পাইছোঁ যে বেদখল লৈছিল তেতিয়া আমাৰ মাননীয় মন্ত্ৰী জয়ন্তমল্ল বৰুৱাদেৱ আহিছিল আৰু শীঘ্ৰে এই ব্যৱস্থা ল'বলৈ তেখেতে কৈছিল আৰু লোৱা হৈছিল। দ্বিতীয় কথাটো হৈছে কি মাজদিয়াখন শিক্ষিত সচেতন আৰু বিভিন্ন ধৰণে মাজদিয়াৰ মানুহখিনি মই যিখিনি পাইছোঁ তেখেতসকল যথেষ্ট ধৰণে শিক্ষিত সচেতন ব্যক্তি ইয়াতে সমাবেত হৈ আছে আৰু তেখেতসকলৰ যি সমস্যা থাকে স্বাভাৱিকতে বৰপেটা জিলাৰ প্ৰেচিডেণ্ট হিচাপে মই যেতিয়া আছিলোঁ তেখেতসকলে অৱগত কৰিছিল আৰু মই মোৰ চেষ্টাৰ ক্ৰুটি কৰা নাছিলোঁ। তেখেতসকলে বিচৰা ধৰণে কামবিলাক কৰিবলৈ সদায় চেষ্টা কৰোঁ কাৰণ এইটো মোৰ দায়িত্ব আৰু মাজদিয়া এটা ঐতিহাসিক অঞ্চল আৰু আমাৰ যিখিনি গৰীয়া মূলৰ মানুহখিনি ইয়াতে আছে তেখেতসকলৰ সমস্যাও আছে বহুত। এইমাত্ৰ গম পালোঁ আপোনাৰ যিটো চাব চেণ্টাৰ আছে মেডিকেলৰ সেইটো ভাল এটা কাঠামোটো ভাল বিল্ডিং এটা আছে তাত ডক্টৰৰ কথা কৈছে। মই আমাৰ অভিভাৱক মিনিষ্টাৰ বা ডি চিৰ লগত কথাটো পাতি আৰু এনেধৰণে তাৰ ফলপ্ৰসূ যাতে এটা ফলাফল হয় ৰিজাল্ট এটা উলিয়ায় গতিকে ৰিজাল্ট ওৰিয়েণ্ট কামবিলাক কৰিলে মোৰো ভাল লাগে। এটা ডাক্তৰে যেতিয়া সপ্তাহত একদিন বা দুদিনো আহি ইয়াতে হেৰি কৰে কাৰণ এতিয়া বাৰিষাৰ সময় আহি আছে গতিকে এই অঞ্চলৰ কিবা সমস্যা থাকিলে স্বাভাৱিকতে যি কৰিব লাগে মোৰ ফালৰ পৰা মই চেষ্টা কৰি যাম বুলি মই আশাবাদী। আজি মোক বিশেষভাৱে তেখেতলোকে মাতি আনি আদৰ সন্মান ষ্টেজ আছিলে মই এই কৃতজ্ঞতাৰ ফলস্বৰূপে কি দিব পাৰোঁ নাজানো কিন্তু অন্তৰাত্মাই এটাই বৰ বাৰুকৈ খুন্দি আহিছে যে ইমান মৰম দিছে মানুহখিনি গতিকে এই কথাটো মই কেতিয়াও পাহৰিব নোৱাৰিলোঁ আৰু কামৰূপ জিলাৰ পৰা আদি কৰি যিখিনি ব্যক্তিয়ে বিভিন্ন কথা আমাৰ নজবুলেও দাঙি ধৰিলে মই তেখেতসকলৰ লগত এই অঞ্চলৰ মানুহখিনিৰ লগত কথা লগ লাগি মই ইয়াৰে যিখিনি সমস্যা আছে আমি ইয়াতে যিখিনি খিলঞ্জীয়া মানুহখিনি আছে বহুদিনৰ বহুত সমস্যা আছে আৰু মই জিলা প্ৰেচিডেণ্ট হৈ থকাৰ পিছত গম পাইছোঁ যে বেদখল লৈছিল তেতিয়া আমাৰ মাননীয় মন্ত্ৰী জয়ন্তমল্ল বৰুৱাদেৱ আহিছিল আৰু শীঘ্ৰে এই ব্যৱস্থা ল'বলৈ তেখেতে কৈছিল আৰু লোৱা হৈছিল। দ্বিতীয় কথাটো হৈছে কি মাজদিয়াখন শিক্ষিত সচেতন আৰু বিভিন্ন ধৰণে মাজদিয়াৰ মানুহখিনি মই যিখিনি পাইছোঁ তেখেতসকল যথেষ্ট ধৰণে শিক্ষিত সচেতন ব্যক্তি ইয়াতে সমাবেত হৈ আছে আৰু তেখেতসকলৰ যি সমস্যা থাকে স্বাভাৱিকতে বৰপেটা জিলাৰ প্ৰেচিডেণ্ট হিচাপে মই যেতিয়া আছিলোঁ তেখেতসকলে অৱগত কৰিছিল আৰু মই মোৰ চেষ্টাৰ ক্ৰুটি কৰা নাছিলোঁ। তেখেতসকলে বিচৰা ধৰণে কামবিলাক কৰিবলৈ সদায় চেষ্টা কৰোঁ কাৰণ এইটো মোৰ দায়িত্ব আৰু মাজদিয়া এটা ঐতিহাসিক অঞ্চল আৰু আমাৰ যিখিনি গৰীয়া মূলৰ মানুহখিনি ইয়াতে আছে তেখেতসকলৰ সমস্যাও আছে বহুত। এইমাত্ৰ গম পালোঁ আপোনাৰ যিটো চাব চেণ্টাৰ আছে মেডিকেলৰ সেইটো ভাল এটা কাঠামোটো ভাল বিল্ডিং এটা আছে তাত ডক্টৰৰ কথা কৈছে। মই আমাৰ অভিভাৱক মিনিষ্টাৰ বা ডি চিৰ লগত কথাটো পাতি আৰু এনেধৰণে তাৰ ফলপ্ৰসূ যাতে এটা ফলাফল হয় ৰিজাল্ট এটা উলিয়ায় গতিকে ৰিজাল্ট ওৰিয়েণ্ট কামবিলাক কৰিলে মোৰো ভাল লাগে। এটা ডাক্তৰে যেতিয়া সপ্তাহত একদিন বা দুদিনো আহি ইয়াতে হেৰি কৰে কাৰণ এতিয়া বাৰিষাৰ সময় আহি আছে গতিকে এই অঞ্চলৰ কিবা সমস্যা থাকিলে স্বাভাৱিকতে যি কৰিব লাগে মোৰ ফালৰ পৰা মই চেষ্টা কৰি যাম বুলি মই আশাবাদী। আজি মোক বিশেষভাৱে তেখেতলোকে মাতি আনি আদৰ সন্মান ষ্টেজ আছিলে মই এই কৃতজ্ঞতাৰ ফলস্বৰূপে কি দিব পাৰোঁ নাজানো কিন্তু অন্তৰাত্মাই এটাই বৰ বাৰুকৈ খুন্দি আহিছে যে ইমান মৰম দিছে মানুহখিনি গতিকে এই কথাটো মই কেতিয়াও পাহৰিব নোৱাৰিলোঁ আৰু কামৰূপ জিলাৰ পৰা আদি কৰি যিখিনি ব্যক্তিয়ে বিভিন্ন কথা আমাৰ নজবুলেও দাঙি ধৰিলে মই তেখেতসকলৰ লগত এই অঞ্চলৰ মানুহখিনিৰ লগত কথা লগ লাগি মই ইয়াৰে যিখিনি সমস্যা আছে আমি সমাধান কৰিবলৈ চেষ্টা কৰিম। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।